নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক এয়াৰফ'ৰ্চৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ IAF। পোষ্টৰ নাম হৈছে অগ্নিবীৰ বায়ু। ইয়াত টোটেল পোষ্ট আছে 2500টা। এপ্লাই মোডটো অনলাইন হ'ব। এপ্লাই ডেট ইয়াত 11 জুলাইৰ পৰা 31 জুলাইলৈ আপোনালোকে আবেদন কৰিব পাৰিব। 11 জুলাইৰ পৰা 31 জুলাইলৈ আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটা আবেদন কৰিব পাৰিব। এয়াৰফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 30,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 30,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট 2 জুলাই 2005 পৰা 2 জানুৱাৰী 2009 ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ ফৰ অল কেণ্ডিডেট 550 টকা। পে'মেণ্ট মোড অনলাইন বাই ক্ৰেডিট কাৰ্ড অৰ ডেবিট কাৰ্ড, নেট বেংকিং অৰ আদাৰ মোড। আপোনালোকে ইয়াত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব। সকলো কেণ্ডিডেটৰ কাৰণে 550 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম ফেজ 1 and 2, ফিজিকেল ফিটনেছ টেষ্ট, মেডিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন। এইখিনি হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ফেজ 1 and ফেজ 2 হ'ব ফিজিকেল ফিটনেছ টেষ্ট, মেডিকেল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ, অৰ্থাৎ আপোনালোকে মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অনলাইন যিটো ষ্টাৰ্ট হৈছে 11 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন এপ্লাই কৰা 31 জুলাই 2025। 11 জুলাইৰ পৰা 31 জুলাইলৈ আপোনালোকে আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। আপোনাৰ এখন পাছপোৰ্ট ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, স্বাক্ষৰ, আধাৰ কাৰ্ড থকা হ'ব লাগিব, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰখিনি থাকিব লাগিব, কাষ্ট চাৰ্টিফিকেট, জাতিগত প্ৰমাণপত্ৰ লাগিব, এজ প্ৰুফ, বয়সৰ প্ৰমাণপত্ৰ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, অৰ্থাৎ আপোনালোকে ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ফেজ 1 and ফেজ 2 হ'ব। ইয়াৰ পিছত ফিজিকেল ফিটনেছ টেষ্ট, মেডিকেল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এইটো হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ, অৰ্থাৎ আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ফেজ 1 and ফেজ 2 হ'ব ফিজিকেল টেষ্ট, মেডিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ ইয়াত সকলো কেণ্ডিডেটে 550 টকাকৈ দিব লাগিব। ফৰ অল কেণ্ডিডেট 550 টকা দিব লাগিব আৰু পে'মেণ্ট মোডটো অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং অৰ্ডাৰ মোড যোগে দিব লাগিব। এজ লিমিট 2 জুলাই 2005 পৰা 2 জানুৱাৰী 2009 ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। এয়াৰফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাক 30,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 30,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াত টোটেল পোষ্ট আছে 2500টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।